হয়, আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু স্পৰ্টছ আৰু ৰেলী আমি উদযাপন কৰিছোঁ প্লেটিনাম জুবলি হিচাপে। আৰু প্ৰথমে আপোনালোকৰ মিডিয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখি পাইছে আমাৰ সব এক্স ষ্টুডেণ্ট, আমি সব মানে খুব আগত, আজি নহয় 20 বছৰ 30 বছৰ আগত স্কুলৰ পৰা ওলোৱা, কিন্তু আমি খুব উৎফুল্লিত হৈ পৰিছোঁ। আমাৰ মাজত আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা, ইণ্ডিয়াৰ বিভিন্ন স্থানৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই প্লেটিনাম জুবলি আৰম্ভ কৰিছিলোঁ 22, 23, 24। আৰু যোৱাকালি আমি এটা বৃহৎ ৰেলী, মানে মৰিয়ানী সবচে বৃহৎ ৰেলী যোৱাকালি আমি ৰেলৱে হাইস্কুল থ্ৰুত আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ ইভিনিঙত কালচাৰ প্ৰগ্ৰাম হৈছে, আৰু আমি কালচাৰ প্ৰগ্ৰাম চাইছোঁ, আৰু আমি নিজেও বাহিৰত আমি খুব আনন্দ কৰিছোঁ, নিজে নিজে স্পৰ্টছ খেলিছোঁ, আমি আনন্দ কৰিছোঁ। তো আজি খুব ভাল, আৰু আমাৰ এই স্কুলৰ এটা ঐতিহ্য আছে, স্কুলৰ এটা নাম আছে। স্কুলৰ পৰা আমি এই স্কুলৰ পৰা যে আমি পঢ়ি ওলাইছোঁ, তাৰ কাৰণে আমি গৌৰৱ। মই আজি এটা কেইটামান বিজনেছ চলাইছোঁ, আপোনালোকে জানে। আৰু মই মৰিয়নি মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেন, আৰু সম্পূৰ্ণ কৃতিত্ব গ'জ টু আমাৰ এই ৰেলৱে হাইস্কুল। কাৰণ ৰেলৱে হাইস্কুলৰ পৰা পঢ়া শুনা কৰি মই সম্পূৰ্ণ শিকা, আৰু এই ৰেলৱে স্কুলৰ পৰা শিকাইছিলে আমাক ৰাইজক কেনেকুৱা ভাল পাব লাগে, ৰাইজক কেনেকুৱা মৰম কৰিব লাগে, ৰাইজৰ হৈ কেনেকুৱা কাম কৰিব লাগে, সেইকেইটা কৃতিত্বৰ কাৰণে মই আজি ভাইচ চেয়াৰমেন হ'ব পাৰিছোঁ। আৰু আমাৰ এই স্কুলৰ ষ্টুডেণ্ট, আপোনালোকে জানে কাঞ্চন চৌধুৰী আছিলে 73, আমাৰ অল আছামৰ ভিতৰত 3rd পজিশ্যন পাইছিলে। এনেকুৱা ষ্টুডেণ্ট আছে, চবে আহিছে, আমি খুব এনজয় কৰিছোঁ। আজি খুব এনজয়, আমি হয় নাই, খুব এনজয় কৰিছোঁ। আমি এটাই কথা ক'ম, ৰেলৱে হাইস্কুল জিন্দাবাদ, ৰেলৱে হাইস্কুল জয়ত বুলি আমি ক'ম। খুব ভাল। হয়, আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু স্পৰ্টছ আৰু ৰেলী আমি উদযাপন কৰিছোঁ প্লেটিনাম জুবলি হিচাপে। আৰু প্ৰথমে আপোনালোকৰ মিডিয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখি পাইছে আমাৰ সব এক্স ষ্টুডেণ্ট, আমি সব মানে খুব আগত, আজি নহয় 20 বছৰ 30 বছৰ আগত স্কুলৰ পৰা ওলোৱা, কিন্তু আমি খুব উৎফুল্লিত হৈ পৰিছোঁ। আমাৰ মাজত আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা, ইণ্ডিয়াৰ বিভিন্ন স্থানৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। আৰু আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই প্লেটিনাম জুবলি আৰম্ভ কৰিছিলোঁ 22, 23, 24। আৰু যোৱাকালি আমি এটা বৃহৎ ৰেলী, মানে মৰিয়ানী সবচে বৃহৎ ৰেলী যোৱাকালি আমি ৰেলৱে হাইস্কুল থ্ৰুত আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ ইভিনিঙত কালচাৰ প্ৰগ্ৰাম হৈছে, আৰু আমি কালচাৰ প্ৰগ্ৰাম চাইছোঁ, আৰু আমি নিজেও বাহিৰত আমি খুব আনন্দ কৰিছোঁ, নিজে নিজে স্পৰ্টছ খেলিছোঁ, আমি আনন্দ কৰিছোঁ। তো আজি খুব ভাল, আৰু আমাৰ এই স্কুলৰ এটা ঐতিহ্য আছে, স্কুলৰ এটা নাম আছে। স্কুলৰ পৰা এই স্কুলৰ পৰা যে আমি পঢ়ি ওলাইছোঁ, তাৰ কাৰণে আমি গৌৰৱ। মই আজি এটা কেইটামান বিজনেছ চলাইছোঁ, আপোনালোকে জানে। আৰু মই মৰিয়নি মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেন, আৰু সম্পূৰ্ণ কৃতিত্ব গ'জ টু আমাৰ এই ৰেলৱে হাইস্কুল। কাৰণ ৰেলৱে হাইস্কুলৰ পৰা পঢ়া শুনা কৰি মই সম্পূৰ্ণ শিকা, আৰু এই ৰেলৱে স্কুলৰ পৰা শিকাইছিলে আমাক ৰাইজক কেনেকুৱা ভাল পাব লাগে, ৰাইজক কেনেকুৱা মৰম কৰিব লাগে, ৰাইজৰ হৈ কেনেকুৱা কাম কৰিব লাগে, সেইকেইটা কৃতিত্বৰ কাৰণে মই আজি ভাইচ চেয়াৰমেন হ'ব পাৰিছোঁ। আৰু আমাৰ এই স্কুলৰ ষ্টুডেণ্ট, আপোনালোকে জানে কাঞ্চন চৌধুৰী আছিলে 73, আমাৰ অল আছামৰ ভিতৰত 3rd পজিশ্যন পাইছিলে। এনেকুৱা ষ্টুডেণ্ট আছে, চবে আহিছে,